Hello friends, ইণ্ডিয়ান পলিটিৰ এইটো ভিডিঅ'লৈকে সকলোকে মই ৱেলকাম জনাইছোঁ। ইয়াতে মই 100 প্ৰিভিয়াছলি আস্কড কুৱেশ্যনছ ইন ডিফাৰেণ্ট এক্সামছ লাইক পুলিচ, চাব ইন্সপেক্টৰ, BEd এণ্ট্ৰেন্স, এনফৰ্চমেণ্ট ইন্সপেক্টৰ, DME, ইৰিগেশ্যন, PNRD, APSCL, PUP, TET, HS, TET, ADRE, থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড, এই গোটেইবিলাক বিভিন্ন ধৰণৰ যিমান আমাৰ গভৰ্ণমেণ্ট এক্সামছ আছে, তাত যিবোৰ আমাৰ ইণ্ডিয়ান পলিটিৰ যিবোৰ ইম্পৰ্টেণ্ট আৰু ৰিপিটেড কুৱেশ্যনছ আছে, তো সেই কুৱেশ্যন কিছু মই আনিছোঁ 100। মই দুটা পাৰ্টত মই এইটো ভিডিঅ'ত মই ভগাই দিছোঁ। এটা পাৰ্ট মই 50 কুৱেশ্যন, আনটো পাৰ্টত মই আনাডাৰ 50 কুৱেশ্যন মই ডিছকাছ কৰিম। ইয়াতে মই PDFটো মই কমেণ্ট বক্সত আৰু ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম। তাৰ পৰা PDFটো ডাউনলোড কৰি ল'ব পাৰিব গোটেই কুৱেশ্যনবোৰ। আৰু মই ৰিকমেণ্ড কৰিম যে ভিডিঅ'টো শেষলৈকে চাব। এইকাৰণেই কাৰণ মই প্ৰত্যেকটো ভিডিঅ'ত প্ৰত্যেকটো কুৱেশ্যনৰ লগত ৰিলেটেড দুই এটা ইনফৰ্মেশ্যন দিওঁ, বা কেনেকৈ সেইটো মনত ৰাখিব পাৰি, বা এটা কুৱেশ্যনৰ লগত ৰিলেটেড কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইটো মই অলপ ডিছকাছ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে PDFটোৰ লগতে বাকীখিনি চালে অকণমান ভাল হ'ব বুলি মই ভাবোঁ। পাৰোঁ বেছি দেৰি নকৰোঁ, নেক্সট আমি কুৱেশ্যনখিনি আমি ডিছকাছ কৰোঁ। তো মই পাৰ্ট 1ত আমি কনষ্টিটিউশ্যনেল ফ্ৰেমৱৰ্ক এণ্ড ফিচাৰ্ছ, খুব ইম্পৰ্টেণ্ট হয়। ইয়াতে আমাৰ কনষ্টিটিউশ্যনেল ফ্ৰেমৱৰ্কৰ ওপৰত কুৱেশ্যনছ আহে, যেনে এইটো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি 2024ৰ কুৱেশ্যন। দ্য কনচেপ্টছ অফ DPSP in the Indian Constitution was borrowed from the Constitution of which country? তো আমাৰ কনষ্টিটিউশ্যন, যিখন আমাৰ ভাৰতৰ সংবিধান আছে, তাৰ যিবোৰ আমাৰ চেলিয়েণ্ট ফিচাৰ্ছ আছে, লাইক ৰিপাব্লিক হওক, ডেম'ক্ৰেটিক হওক, ফাণ্ডামেণ্টেল ৰাইটছ, ফাণ্ডামেণ্টেল ডিউটিজ, ডেম'ক্ৰেচি, বা এইটো DPSP, ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, এই গোটেইবিলাক কনচেপ্টছ আমাৰ বেলেগ বেলেগ যিমানবিলাক দেশৰ, USA হ'ব পাৰে, ৰাছিয়া হ'ব পাৰে, আয়াৰলেণ্ড হ'ব পাৰে, চাউথ আফ্ৰিকা, অষ্ট্ৰেলিয়া, এনেকুৱা বিভিন্ন দেশৰ সংবিধান যিবোৰ এক্সিষ্টিং সেই সময়ৰ সংবিধান আছিলে, তাৰ পৰা উঠাই আনি মানে কনচেপ্টটো লোৱা হৈছিলে, ধাৰ লোৱা বুলি ক'ব পাৰি, বা তাৰ পৰা আমি এটা আইডিয়া এটা লৈছিলোঁ, বা তাৰ পৰা লোৱা কনচেপ্টেৰে আমি আমাৰ কনষ্টিটিউশ্যনখন বনাইছিলোঁ। তো DPSPৰ সেইখিনি খুব ইম্পৰ্টেণ্ট, ঠিক আছে। কোনটো কনচেপ্ট কোনখন সংবিধানৰ পৰা আনিছিলোঁ মই পিছত মই দিছোঁ বাৰু লিষ্ট এখন। বৰ্তমান এইটো কুৱেশ্যনত DPSP আনিছিলোঁ আমাৰ আয়াৰলেণ্ডৰ পৰা, অপশ্যন বি, ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ এমেণ্ডমেণ্ট টু ইণ্ডিয়ান কনষ্টিটিউশ্যন ইনচাৰ্টেড দ্য ৱৰ্ডছ ছ'চিয়েলিষ্ট, ছেকুলাৰ এণ্ড ইণ্টিগ্ৰিটি? চাওক, প্ৰথম যেতিয়া কনষ্টিটিউশ্যনখন বনোৱা হৈছিলে 1950ত, তেতিয়া এই ৱৰ্ডকেইটা নাছিলে, ছ'চিয়েলিষ্ট, ছেকুলাৰ এণ্ড ইণ্টিগ্ৰিটি। পিছত আমাৰ 42nd এমেণ্ডমেণ্ট 1976ত এই ৱৰ্ডকেইটা তাত আমাৰ যিটো প্ৰিএম্বল আছে তাত ইনক্লুড কৰা হৈছিলে, তাত ইনচাৰ্ট কৰা হৈছিলে। তো এইটো আমাৰ APSCত আহিছিলে। ইন হুইচ ইয়েৰ ৱাজ দ্য হিষ্টৰিক আছাম একৰ্ড চাইন্ড? তো আমি সকলোৱে জানো 1985 হয়, অপশ্যন চি। The sixth schedule of Indian Constitution contains provision for the administration of tribal areas in which group of states? Assam, Meghalaya, Tripura and Manipur. তো ইয়াতে আমাৰ অপশ্যন এ হ'ব, আছাম, মেঘালয়, ত্ৰিপুৰা এণ্ড মিজোৰাম। তো ইয়াতে আমাৰ মনত ৰাখিব, নাগালেণ্ড নাছিলে, অৰুণাচল প্ৰদেশ নাছিলে, আৰু আমাৰ এই দুটা ৰিজেক্ট কৰাৰ লগে লগে আমাৰ BCD গোটেইকেইটা গুচি যাব, থাকি যাব অপশ্যন এ। How many official languages are currently recognized under the 8th schedule of Indian Constitution? এটা কথাটো হৈছে ইয়াতে টু টাইপৰ কুৱেশ্যন আহিব পাৰে, যে অফিচিয়েল লেংগুৱেজ কোনটো শ্বেডিউলত আছে। আমাৰ শ্বেডিউল কেইটা আছে? 22টা শ্বেডিউল। তাৰ কোনটো শ্বেডিউলত আমাৰ অফিচিয়েল লেংগুৱেজৰ বিষয়ে কোৱা হৈছে? আৰু এইটো কুৱেশ্যন কি হৈছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্সত আহিছিলে, যে 8th শ্বেডিউলত আমাৰ লেংগুৱেজৰ বিষয়ে কোৱা হৈছে, আৰু কিমানটা অফিচিয়েল লেংগুৱেজৰ বিষয়ে তাত কোৱা হৈছে? তো এনচাৰ হৈছে অপশ্যন চি, 22টা। Who was the permanent president of the Constituent Assembly of India? তো আমাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, তেওঁৱে হয় প্ৰেচিডেণ্ট। Which part of the Indian Constitution is referred to as the Magna Carta of India? এইটোৰ এনচাৰ হ'ব পাৰ্ট 4, পাৰ্ট 3, ফাণ্ডামেণ্টেল ৰাইট। অ'কে,
ফাণ্ডামেণ্টেল ৰাইট পাৰ্ট 4টো আমাৰ DPSP সেইটো নহয় সৰি ফাণ্ডামেণ্টেল ৰাইট হ'ব মই ইয়াতে দি দিছোঁ ইয়াতে আমাৰ এইটো চোৱা এইটো পাৰ্ট 3 ফাণ্ডামেণ্টেল ৰাইট আমাৰ 12ৰ পৰা 35 লৈকে আছে টোটেল পাৰ্ট আছে আমাৰ 22টা পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এইখিনি ডিটেইলটো বাৰু বিএড এন্ট্ৰেন্সৰ নোৰে PSC হলে সুধিলেহেঁতেন কিন্তু সুধিব পাৰে যে কোনটো পাৰ্টত কি আছে এটলিষ্ট ইম্পৰ্টেণ্ট দুই এটা চাই যোৱাটো বেটাৰ মেগনা কাৰ্টা এইটো খুব ইম্পৰ্টেণ্ট এটা ধুনীয়া ৱৰ্ড হয় মেগনা কাৰ্টা মানে হৈছে অৰিজিন যিটোৰ পৰা আমাৰ গোটেই দেশখন আজিৰ তাৰিখলৈকে চলি আছে খুব ইম্পৰ্টেণ্ট পাৰ্ট তো ফাণ্ডামেণ্টেল ৰাইট আৰু ফাণ্ডামেণ্টেল ৰাইট কোনটো আৰ্টিকলৰ পৰা আছে আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35 লৈকে আছে ফাণ্ডামেণ্টেল ৰাইট কেইটা আছে 6টা আছে হয়নে তো কি ফাণ্ডামেণ্টেল ৰাইট টু ইকুৱেলিটি ৰাইট টু ফ্ৰীডম ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন তো মই অলপ পিছত দিছোঁ বাৰু গোটেইখিনি মই চাই ল'ম বাৰু পিছত অ'কে দ্য আইডিয়া অফ কনষ্টিটিউৱেণ্ট এছেম্বলি ফৰ ইণ্ডিয়া ৱাজ ফাৰ্ষ্ট পুট ফৰৱাৰ্ড বাই হোম তো এইটো আছিলে MN ৰয় মানৱেন্দ্ৰ নাথ ৰয় তো অপশ্যন চি হ'ব MN ৰয় which article of Indian Constitution states that India, that is Bharat, shall be a union of states. তো ইয়াতে ইউনিয়ন অফ ষ্টেট মানে আমাৰ ইণ্ডিয়া বা ভাৰতৰ টেৰিটৰী বা ভাৰতৰ সীমান্তৰ বিষয়ে কোৱা হৈছে গতিকে ইয়াৰ আনসাৰ কি হ'ব অপশ্যন এ আৰ্টিকল 1 আৰ্টিকল 1তেই গোটেই ভাৰতৰ টেৰিটৰী এই টেৰিটৰীৰ ভিতৰত যিখিনি আছে এইখিনিক আজিৰ পৰা ভাৰত বুলি ক'ব এনেকুৱা ধৰণৰ কথা এটা কোৱা আছে ইন হুইচ ইয়াৰ ডিড দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কাম ইনটু ফুল ফ'ৰ্চ তো 1950 অ'কে 1950 26 জানুৱাৰী তাৰিখৰ পৰা আমাৰ কি হৈছিলে কনষ্টিটিউশ্যন পুৰা মানে এপ্লিকেবল হৈছিলে অল অভাৰ ইণ্ডিয়াত আৰু সেই দিনটোৰ পৰাই একচুৱেলি আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ সেই দিনটোকে ঠিক আছে গণতন্ত্ৰ দিৱস 26 জানুৱাৰী তাৰিখে কিয় পালন কৰিব লাগে এনেকুৱা ধৰণৰ এটা সৰু কুৱেশ্যন এটা আহে তো আমি বহুত কথা কওঁ বিভিন্ন ধৰণৰ এনচাৰ হয় একচুৱেলি মেইন এনচাৰটো হৈছে যে সেইদিনাৰ পৰা কনষ্টিটিউশ্যনখন এপ্লিকেবল হৈছিলে অ'কে ফ্ৰম দ্য ডে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইন টু ফুল ফ'ৰ্চ অপশ্যন চি পাৰ্ট 2 তো এইটো আছিলে পাৰ্ট 1 কনষ্টিটিউশ্যনেল ফ্ৰেমৱৰ্কৰ ওপৰত পাৰ্ট 2 ইয়াতে কোৱা হৈছে ফাণ্ডামেণ্টেল ৰাইট এণ্ড ফাণ্ডামেণ্টেল ডিউটিজৰ ওপৰত যিকেইটা কুৱেশ্যন আছে তো সেইকেইটা কুৱেশ্যন ইয়াতে ডিছকাছ কৰা হৈছে মানে মই পাৰ্টকৈ মই ডিছকাছ কৰি আছোঁ অভাৰলেপ হ'ব পাৰে কেতিয়াবা পাৰ্ট ইটোৰ কথা তাত আহি যাব পাৰে জানক কুৱেশ্যন কৈছে যে হুইচ ফাণ্ডামেণ্টেল ৰাইট ৱাজ ডেছক্ৰাইবড বাই B.R. আম্বেদকাৰ এজ দ্য হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন ফাণ্ডামেণ্টেল ৰাইট আমাৰ 6টা আছে হয়নে ফাণ্ডামেণ্টেল ৰাইট আমাৰ কেইটা আছে 6টা আছে 6 ফাণ্ডামেণ্টেল ৰাইট তো তাৰ কোনটোক হাৰ্ট এণ্ড সোল বুলি কোৱা হৈছে তো অপশ্যন চি কনষ্টিটিউশ্যনেল ৰিমেডি এইটো হৈছে আৰ্টিকল 32 হয় তো V.R. আম্বেদকাৰে এইটোৱেই মেইন বুলি কৈছিলে কনষ্টিটিউশ্যনেল ৰিমেডি মানে শ্বৰ্টকৈ এইটোৱে বুজা যে কনষ্টিটিউশ্যনখনত যদি কেতিয়াবা কিবা মানে আমি ইনক্লুড কৰিবলগীয়া হয় বা কিবা এটা যদি আমি ডিলিট কৰিবলগীয়া হয় সেই কনষ্টিটিউশ্যনেল ৰিমেডি সেই পইণ্টটো কনষ্টিটিউশ্যন আটাইতকৈ ইম্পৰ্টেণ্ট হাৰ্ট এণ্ড সোল বুলি কোৱা হৈছে মানে আমাৰ যিখন কনষ্টিটিউশ্যন সেইখন ফ্লেক্সিবল হয় আৰু এই ফ্লেক্সিবল নেচাৰটোৱে হাৰ্ট এণ্ড সোল বুলি কোৱা হৈছে ঠিক আছে তো অপশ্যন চি ৰাইট টু ইকুৱেলিটি আছে 14ৰ পৰা 18ৰ ভিতৰত আমাৰ আৰ্টিকল ৰাইট টু ইকুৱেলিটি কেইটা আছে ৰাইট টু ফ্ৰীডম আছে 19ৰ পৰা 22 নম্বৰ আৰ্টিকললৈকে ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডি আমাৰ 32ত আছে আৰু ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন আছে 23 এণ্ড 24 এই দুটা হৈছে আমাৰ 23 এণ্ড 24 আৰ্টিকল দুটা আমাৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন তো মই দিছোঁ নেকি পিছফালে এইকেইটা হৈছে আমাৰ
ফাণ্ডামেণ্টেল ৰাইট আমাৰ 6টা আছে নাম্বাৰ 1 2 3 4 5 and 6 নাম্বাৰ 1ত আছে ৰাইট টু ইকুৱেলিটি খুব ইম্পৰ্টেণ্ট এইকেইটা আৰ্টিকল 14ৰ পৰা 18লৈকে আছে মনত ৰাখিলে হ'ল তাৰপিছত আছে আৰ্টিকল 19ৰ পৰা আৰ্টিকল 22লৈকে আছে আমাৰ ফাণ্ডামেণ্টেল ৰাইট টু ফ্ৰীডম ফাণ্ডামেণ্টেল ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন এইটো আছে 23 and 24 তাৰপিছত ৰাইট টু ফ্ৰীডম অফ ৰিলিজন এইটো আছে 25ৰ পৰা 28 কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট এইটো আছে আমাৰ 29 and 30 আমাৰ মাইনৰিটিজৰ এডুকেশ্যনেল ৰাইটৰ বিষয়ে ইয়াতে কোৱা হৈছে আৰু ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডি যিটোক আমাৰ হাৰ্ট এণ্ড সোল বুলি আমাক বি আৰ আম্বেদকাৰ দেৱে কৈছিলে আৰু এইটো আছে আমাৰ আৰ্টিকল নাম্বাৰ 32ত মাজৰে 31টো ক'ত গ'ল 31টো ডিলিট কৰা হৈছিলে ঠিক আছে 44th এমেণ্ডমেণ্ট যিটো কৰা হৈছিলে এইটো আছিলে আমাৰ ৰাইট টু প্ৰপাৰ্টি এইটো আমাৰ কি কৰা হ'ল ডিলিট কৰা হ'ল 44th এমেণ্ডমেণ্ট তো কমেণ্টত জনাব 44th এমেণ্ডমেণ্টটো কোনটো চনত হৈছিলে 1990 হোৱাট তো কোন চনত আমাৰ 44th এমেণ্ডমেণ্ট হৈছিলে তো ৰাইট টু প্ৰপাৰ্টি ডিলিট কৰা হৈছিলে ফাণ্ডামেণ্টেল ৰাইটৰ পৰা ঠিক আছে এইটো লিগেল ৰাইট ডিলিট মানে একেবাৰে গুচাই দিয়া নাই এইটো জাষ্ট ফাণ্ডামেণ্টেল ৰাইটৰ পৰা নি কিনে ইয়াক লিগেল ৰাইট বনাই থৈ দিছিলে ঠিক আছে Fundamental duties were incorporated into the Indian Constitution on the recommendation of which committee? Fundamental right যেনেকে আছে আমাৰ মৌলিক অধিকাৰ তেনেকে কিছুমান আমাৰ মৌলিক কৰ্তব্য আছে ফাণ্ডামেণ্টেল ডিউটিজ যিখন আমাক প্ৰাইম মিনিষ্টাৰ আমাৰ ইন্দিৰা গান্ধী দেৱ ডাঙৰীয়া দি তেওঁ আনিছিলে আৰু তেওঁ গঠন কৰিছিলে চৰণ সিং কমিটি অপশ্যন চি আৰু এই চৰণ সিং কমিটিৰ ৰিকমেণ্ডেশ্যনৰ ওপৰতে বেছ কৰি কিনে আহিছিলে আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ তো ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ কেইটা আছে 11টা আছে এইকেইটা তো ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ আৰ্টিকল 51(8) আছে তো কি টু প্ৰভাইড অপৰচুনিটি এণ্ড এডুকেশ্যন চাই ল'ব কি আছে এই গোটেই 11টা আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ আচ্ছা ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ আৰ্টিকল 51(8) আছে তো এইটো কোনখন দেশৰ পৰা লোৱা হৈছিলে ফাণ্ডামেণ্টেল ডিউটিজ এইটো আমাৰ ৰাছিয়াৰ পৰা লোৱা হৈছিলে ফাণ্ডামেণ্টেল ডিউটিজ ওকে ৰাইট টু এডুকেশ্যন RTE was added as a fundamental right under Article 21A by which constitutional amendment? এটো কিমান নম্বৰ আছিলে 86th amendment আছিলে নহয়নে অপশ্যন বি তো এটো 23 এটো মই RTE পঢ়াইছিলো ডিটেইল পঢ়াইছো মোৰ তাত ভিডিও আছে চেনেলত ডিটেইল পঢ়াইছো RTE কি হয় কি প্ৰভিজন আছিলে কোনটো চনত আহিছিলে গোটেইখিনি মই তাত মই কৈ দিছো চাই ল'ব which of the following articles cannot be suspended even during a national emergency তো নেশনাল ইমাৰ্জেন্সি আহিলে সংবিধানৰ বা কনষ্টিটিউচনৰ প্ৰত্যেকটো আৰ্টিকল সাসপেন্ড হয় কিন্তু কেইটামান স্পেসিফিক আৰ্টিকল আছে যিকেইটা সাসপেন্ড নহয় বেসিক ডক্ট্ৰাইন হয় হেগেটা তো অপশন সি হ'ব আৰ্টিকল 20 and 21 21 এ বুজাইছে অপশন এটোৰ অপশন সি কাৰেক্ট অপশন সি 21 ৰাইট টু লাইফ এণ্ড লিবাৰ্টি হেতু আৰু আৰ্টিকল 20 তিনিটা পাৰ্ট আছে ঠিক আছে এই তিনিটা পাৰ্ট ঠিক আছে মই দিঘলিয়াকে মই পঢ়ি মই সময় নষ্ট নকৰো মই জাস্ট একদম সিম্পলি মই বুজাই দিও প্ৰথমতে কোৱা হৈছিল যে মানে নো এক্স পোষ্ট ফেক্টো ল বুলি কোৱা হয় ঠিক আছে এটো এক্স পোষ্ট ফেক্টো ওয়ার্ড এটা আছে মানে ধৰা হল এটা মানে যেতিয়া ক্রাইম এটা মানে কাম এটা কৰা হৈছিল ধৰা হল হেতু এটা অপৰাধ কৰা হল কিন্তু হেতু অপৰাধ এটো ক্রাইমটো কৰা হৈছিল 2025 ত ধৰি লৈছো কিন্তু এই
অপৰাধ বুলি গণ্য হৈছিলে এক্ট ওলাইছিলে বা ল পাছ হৈছিলে অনলি 26তে ধৰি লৈছোঁ মানে সেই স্পেচিফিক কামটো এজন ব্যক্তিয়ে কামটো কৰিলে 2025ত কিন্তু সেই সময়ত 25ত ধৰক সেই কামটো অপৰাধ বুলি গণ্য হোৱা নাছিলে ঠিক আছে বা গণ্য হৈছিল যদিও তাৰ শাস্তি কিবা এটা মিনিমাম কিবা এটা আছিলে ধৰক কিবা এটা সৰুকৈ ফাইন এটা কিন্তু 26ত ধৰা হ'ল এটা নতুনকৈ ল অনা গ'ল আনি কিনে সেই কামটোকেই এটা চিভিয়াৰ এটা মানে এটা কনভিকশ্যন হ'ব চিভিয়াৰ অফেন্স হিচাপে তাক চাৰ্টিফাই কৰা হ'ল আৰু তাৰ ওপৰত পেনাল্টি এনেকৈ বহুত কিবা কিবি অনা হ'ল মানে হিউজ কিবা এটা চেঞ্জ অনা হ'ল সেই কামটোৰ এগেইনষ্টত ঠিক আছে ল পাছ হ'ল 26ত এতিয়া কথা হৈছে সেই লটো সেই মানে যিখিনি চাৰ্জ বা সেইখিনি পেনাল্টি সেইখিনি সেই ব্যক্তিজনৰ ওপৰত এপ্লিকেবল নহ'ব কাৰণ লটো ওলোৱাৰ আগতে তেওঁ সেই অপৰাধটো কৰিছিলে এইটোৱেই হৈছে আৰ্টিকল নাম্বাৰ 21 নেক্সটটো হৈছে ডাবল জিপাৰ্ডি মানে এটা অপৰাধতেই এজন ব্যক্তিক দুবাৰ শাস্তি দিব নোৱাৰিব এইটো হৈছে 2 নম্বৰ আৰু 3 নম্বৰ কৈছে যে এজন ব্যক্তিক তেওঁৰ নিজৰে এগেইনষ্টত তাৰমানে সাক্ষী দিবৰ কাৰণে বাধ্য কৰিব আমি নোৱাৰিম ঠিক আছে উই ক্যান নট কম্পেল টু বি এ উইটনেছ এগেইনষ্ট হিমছেল্ফ তো এই তিনিটা আৰু ৰাইট টু আমাৰ 21 ৰাইট টু লাইফ এণ্ড লিবাৰ্টি তো এই দুইটা মানে আৰ্টিকল 20 এণ্ড 21 এই গোটেইখিনি আমাৰ নেশ্যনেল ইমাৰ্জেঞ্চিৰ সময়তো তাৰমানে সেইটো কি নহ'ব ছাছপেণ্ড নহ'ব বাকী চব ছাছপেণ্ড হৈ থাকিব কিন্তু এই দুটা ইমাৰ্জেঞ্চিৰ সময়তো এজন ব্যক্তিয়ে এনজয় কৰিব পাৰিব এই দুটা অধিকাৰ আচ্ছা নেশ্যনেল ইমাৰ্জেঞ্চি কোনটো আৰ্টিকলত কোৱা হৈছে অলপ পিছতেই ক'ম হয়নে abolition of untouchability is explicitly guaranteed under which article of the Indian Constitution এতিয়া কোৱা হৈছে যে abolition of untouchability 15 16 17 18 তো ইয়াৰ আনসাৰটো কি হয় untouchability অপশ্যন সি 15ত কোৱা হৈছে ডিসক্ৰিমিনেশ্যনৰ এগেইনষ্টত যে ডিসক্ৰিমিনেশ্যন কৰিব নোৱাৰিব বেছড অন কাষ্ট ক্ৰিড কালাৰ লেংগুৱেজ তো মুঠতে ডিসক্ৰিমিনেশ্যন নহ'ব এইটো আৰ্টিকল 15 এইবিলাক গোটেই ফাণ্ডামেণ্টেল ৰাইটৰ ৰাইট টু ইকুৱেলিটিৰ আণ্ডাৰত আহিব ঠিক আছে 16 কৈছে যে পাব্লিক এমপ্লয়মেণ্টৰ ক্ষেত্ৰত সকলোৰে সমান অপৰচুনিটি পোৱাৰ অধিকাৰ আছে অপৰচুনিটি অৰ্থাৎ যিকোনো এটা ধৰা হ'ল চৰকাৰী চাকৰি বা চৰকাৰী অফিচ তাতে এটা পোষ্ট ভেকেণ্ট হৈছে মনে মনে কোনোবাই সেইটো পোষ্ট ফিল আপ কৰিব নোৱাৰে উইদাউট পাব্লিছিং দ্য নেচেচাৰী এডভাৰটাইজমেণ্ট পাব্লিক এডভাৰটাইজমেণ্ট তো প্ৰত্যেকে গম পাব লাগিব যে ইয়াতে এটা পোষ্ট এটা খালী হৈছে গতিকে সকলোৰে সেইটো অধিকাৰ এটা আছে জনাটো সেইকাৰণে নিউজ পেপাৰত দিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ জৰিয়তে সেইবিলাক পাব্লিছ কৰিব লাগিব যে আমাৰ অফিচত এটা পোষ্ট খালী হৈছে চৰকাৰে সেইটো দায়িত্ব আৰ্টিকল 17 ক'লোৱে আনটাচেবিলিটিৰ এগেইনষ্টত আৰু আৰ্টিকল 18 হৈছে আমাৰ এবলিশ্যন অফ টাইটেল ফৰেইনৰ দেশে দিয়া যিকোনো ধৰণৰ টাইটেল এজন ব্যক্তিয়ে নিজৰ নামৰ আগে পাছে লগাব নোৱাৰিব ঠিক আছে সেইটো তেওঁ সন্মান হিচাপে ল'ব পাৰিব which of the following writs can be issued by high court or supreme court to release a person illegally detained মানে এই যে পুলিচে কেতিয়াবা ইলিগেলি এজন মানুহক ধৰি কিনে লকআপত ভৰাই থৈ দিয়ে তেতিয়া হাই কোৰ্টত বা সুপ্ৰিম কোৰ্টত সেই পুলিচৰ এগেইনষ্টত আমি আমাৰ ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট হৈছে বুলি বা আমাৰ ইলিগেলি ডিটেইন কৰি ৰাখিছে বুলি আমি এটা কেছ কৰিব পাৰোঁ আৰু তাৰ এগেইনষ্টত যদি সঁচাকৈ হাই কোৰ্ট বা সুপ্ৰিম কোৰ্ট যদি পতিয়ন যায় তেনেহ'লে পুলিচক এটা মানে ৰিট অৰ্থাৎ এটা অৰ্ডাৰ পাছ কৰিব পাৰে যে তেওঁক মুকলি কৰি দিয়া ঠিক আছে তো এই যিটো ৰিট মানে এজন ব্যক্তিক ইলিগেলি ডিটেইন কৰিলে উলিয়াই দিয়া বা ডিটেইন কৰাৰ এগেইনষ্টত যে তাক এৰি দি এনেকৈ যিটো অৰ্ডাৰ পাছ কৰিব সেই ৰিটটোক কি বুলি কোৱা হয় মেণ্ডামাছ হেবিয়াছ কাৰ্পাছ কিউৰাণ্টো
কাৰ্টিউৰাৰী তো আনচাৰ হৈছে অপশ্যন বি হেবিয়াছ কৰ্পাছ মই পিছফালে ৰিটৰ বিষয়ে কৈছোঁ এইটো তো ৰিট আমাৰ 6টা আছে প্ৰথম কথা জানিব লাগিব যে আৰ্টিকল 32ত সুপ্ৰিম কোৰ্টে আৰু আৰ্টিকল 226ত হাই কোৰ্টৰ কনষ্টিটিউশ্যনে মানে পাৱাৰটো দি থৈছে ৰিট জাৰি কৰাৰ কাৰণে ঠিক আছে তো সেইটো সুধিব পাৰে যে সুপ্ৰিম কোৰ্টে কিমান নম্বৰ আৰ্টিকলৰ ওপৰত বেছ কৰি কিনে ৰিট জাৰি কৰিব পাৰে বা একৰ্ডিংলি হাই কোৰ্টেও কিমান নম্বৰ আৰ্টিকল তো আৰ্টিকল 226 ফৰ দ্য হাই কোৰ্ট এণ্ড আৰ্টিকল 32 ফৰ দ্য সুপ্ৰিম কোৰ্ট আচ্ছা ৰিট আমাৰ কেইটা আছে ৰিট আমাৰ 5টা আছে 1 2 3 4 5 তো হেভিয়াছ কৰ্পাছ ইলিগেলি ডিটেইন মেন্ডামাছ উইথ কমাণ্ড যদি কোনোবা এজন ব্যক্তিয়ে চৰকাৰী চাকৰি কৰি আছে কিন্তু তেওঁ ফেইল হৈছে তেওঁ পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে তো তেওঁক অৰ্ডাৰ কৰিব পাৰে যে নিজৰ ডিউটিটো মানে ভালকৈ পালন কৰা তো প্ৰাইভেট ইণ্ডিভিজুৱেলৰ এগেইনষ্টত এইটো পাছ কৰিব নোৱাৰোঁ প্ৰহিবিশ্যন টু ফৰবিড মানে এখন আপাৰ কোৰ্টে এখন লোৱাৰ কোৰ্টক মানে বাধা দিব পাৰে যে জুৰিছডিকশ্যনৰ বাহিৰত যাতে গৈ কিনে তেওঁলোকে কাম নকৰে তো সেইটো হায়াৰ কোৰ্টে লোৱাৰ কোৰ্টৰ এগেইনষ্টত এইটো ৰিট জাৰি কৰিব পাৰে কাৰ্টিউৰাৰী টু বি চাৰ্টিফাইড মানে এইটো হৈছে যে কোনোবা এটা ল যদি কোনোবা এটা যদি জাজমেণ্ট এটা পাছ কৰিছে এখন যিকোনো এখন কোৰ্টে তো সেই জাজমেণ্টটো অভাৰটাৰ্ণ কৰা বা তাক কোৱাছ কৰা বা তাক মানে নাকচ কৰি দিয়াৰ যিটো পাৱাৰ হায়াৰ কোৰ্টখনৰ আছে অৰ্থাৎ ছেছন কোৰ্ট বা ডিষ্ট্ৰিক্ট কোৰ্টে যিটো মানে অৰ্ডাৰ পাছ কৰিছে বা যিটো জাজমেণ্ট দিছে তাৰ এগেইনষ্টত বা তাক নালিফাই কৰি কিনে তাক মানে কোৱাছ কৰি তাৰ এগেইনষ্টত আমাক হাইকোৰ্টে জাজমেণ্ট এটা দিব পাৰে এই ৰিটটোকে কোৱা হয় কাৰ্টিউৰাৰী আৰু কিউ ৱাৰেণ্টটো তাৰমানে এইটো হৈছে বাই হোৱাট অথৰিটি যে যদি কোনোবা এজন ব্যক্তিয়ে আমি দেখা পাওঁ যিকোনো এটা পাব্লিক অফিচত এটা চাকৰি এটা লৈছে বা পাব্লিক অফিচ তেওঁ তাতে আছে তো তেওঁৰ সেই পোষ্টৰ কাৰণে তেওঁ মানে হয়নে নহয় তেওঁৰ অথৰিটি বা তেওঁৰ নেচেচাৰী কোৱালিফিকেশ্যন আছেনে নাই বা তেওঁৰ লিগেল ৰাইট আছেনে নাই তাৰ কাৰণে এইটো ৰিট জাৰি কৰিব পাৰে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টে তো কুৱেশ্যন নম্বৰ 1 ৰিট কেইটা আছে গম পালোঁ প্ৰত্যেকটো ৰিটে কি বুজায় সেইটো গম পালোঁ কোনটো আৰ্টিকুলে এই পাৱাৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টক দি থৈছে ৰিট জাৰি কৰাৰ সেইটো গম পালোঁ লগতে ৰিট আমাৰ সুপ্ৰিম কোৰ্ট নে হাইকোৰ্ট নে অনলি সুপ্ৰিম কোৰ্ট নে অনলি হাইকোৰ্টে দিব পাৰে সেই কথাটো মই গম পালোঁ তো কেনেদৰে কুৱেশ্যন আহে আই ডোণ্ট ন' জাষ্ট চাগে এইখিনি স্ক্ৰীনশ্বটটো যদি ৰাখি থৈ দিয়া তেনেহ'লে মোৰ দেন এনাফ নেক্সট কৈছে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ইজ গেৰাণ্টেড আণ্ডাৰ হুইচ ক্লজ অফ আৰ্টিকল 19 এতিয়া আমি চাই যাওঁ আৰ্টিকল 19টো কিন্তু আহে 19ৰ আণ্ডাৰত 6টা আমাৰ আছে পাৰ্ট আছে 19(1)A 19(1)B এনেকৈ তো ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ 1A ঠিক আছে মই ইয়াতে মই লিখি দিয়া নাই কিন্তু যদি আপোনালোকে অলপমান যদি ভালকৈ চায় তেনেহ'লে আৰ্টিকল 1A কোৱা হৈছে স্পীচ এণ্ড এক্সপ্ৰেছনৰ মানে ফ্ৰীডম অফ স্পীচ বুলি যে আমি বাৰে বাৰে কৈ থাকোঁ সেইটো হৈছে আৰ্টিকল 1A আমাক দিছে আমাৰ ফাণ্ডামেণ্টেল ৰাইট আৰ্টিকল 1Bত আছে আমাৰ এছেম্বল মানে আমাৰ পাব্লিক গেডাৰিঙৰ কাৰণে আমাক এছেম্বল হোৱাৰ কাৰণে এটা আমাৰ অধিকাৰ আছে যদি আমাৰ ইন কেছ আমাৰ হাতত আৰ্মছ থাকিব নালাগিব আৰ্টিকল 1Cত আমাক কৈছে যে এছ'চিয়েশ্যন আমি এটা ইউনিয়ন এটা ফৰ্ম কৰিব পাৰোঁ আমি এছ'চিয়েশ্যন এটা ফৰ্ম কৰিব পাৰোঁ ঠিক আছে তাৰপিছত আমাৰ আৰ্টিকল 19(1)D আমাক কৈছে যে আমি গোটেই ইণ্ডিয়াত ফ্ৰীলি মুভ কৰিব পাৰোঁ ফ্ৰীলি আমি ইণ্ডিয়াৰ অ'ৰ পৰা ঘূৰিব পাৰোঁ তাৰপিছতে 19(1)Eত আমাক কি কৈছে আৰ্টিকল 1Eত আমাক কি কৈছে যে যিকোনো এখন ষ্টেটত তাত আমি যাব পাৰোঁ তাত আমি ছেটল হ'ব পাৰোঁ তাত আমি কাম কৰিব পাৰোঁ ঠিক আছে আৰু আৰ্টিকল 19ৰ 1ৰ F এইটো G F আৰু এইকেইটা কটা গৈছে G তো এইটোৱে কৈছে যে আমি আমাৰ নিজৰ পচন্দ অনুযায়ী যিকোনো প্ৰফেশ্যন আমি চুজ কৰিব পাৰোঁ তো এইটো আমাৰ অধিকাৰ আছে তো এইকেইটা হৈছে আমাৰ আৰ্টিকল 19ৰ অধিকাৰ
Fundamental duties are enshrined in which part and article of Indian Constitution? Fundamental duties. So fundamental duties option B. Right? Article 51A. Call already. Which article protects a citizen's right to travel abroad under personal liberty? To move কৰিব পাৰে under personal liberty. So right to life and personal liberty option C. হয়নে? Question হয়নে? Article গতিকে এইকেইটাতো ইজিয়ে হয় বাৰু এইখিনি এবাৰ এবাৰ চাই যাব হয়নে 14 টো আমাৰ ৰাইট টু ইকুৱেলিটি মানে 19 টো ফ্ৰীডম অফ এক্সপ্ৰেছন অলপ আগতে ভিডিঅ'টো ক'লো আৰু 21 এ দুটা কয় লাইফ আৰু লিবাৰ্টি তো ইয়াতে আমাৰ লিবাৰ্টি শব্দটো দেখিছে লগালগ আমাৰ 21 The right to property was removed from the list of fundamental right by which amendment? তো অলপ আগতে মই fundamental rightৰ বিষয়ে কৈ থাকোতে আমি ৰাইট টু প্ৰপাৰ্টি কথা কৈছিলোঁ 44th এমেণ্ডমেণ্ট আৰু মই হোমৱৰ্ক এটা দিছিলোঁ যে এইটো কোন চনত আমাক দিছিলে কমেণ্টত কাইণ্ডলি জনাই দিব কাৰেক্ট হ'লে মই লাইক এটা দি দিম অপশ্যন বি নেক্সট আহিছে পাৰ্ট 3 দ্য ইউনিয়ন এক্সিকিউটিভ আমাৰ প্ৰেচিডেণ্ট এণ্ড VP এণ্ড প্ৰাইম মিনিষ্টাৰ প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট এণ্ড প্ৰাইম মিনিষ্টাৰ Who administers the oath of office to the President of India? President of India শপত গ্ৰহণ কোনে কৰে? তো অপশ্যন সি চিফ জাষ্টিচ অফ ইণ্ডিয়া ঠিক আছে অপশ্যন সি বৰ্তমান আমাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া কোন আমাৰ কোন হয় এওঁৰ নামটো তো অপশ্যন সৰি অপশ্যন নাই উত্তৰটো মোক কমেণ্টত জনাই দিব আমাৰ অসমৰ পৰা এজন আছিলে নহয়নে কোন আছিলে ৰঞ্জন হয়নে কি আছিলে মোৰ মনত পৰিছে মই যেতিয়া হাইস্কুলৰ টেট দিছিলোঁ আমাৰ CJI কোন আছিলে অসমৰ পৰা ৰাম মন্দিৰ বনোৱাৰ কাৰণে তেওঁ ৰিটায়াৰমেণ্ট ডেটটো সুধিছিলে হয়নে আচ্ছা এওঁৰ নাম হৈছে সূৰ্যকান্ত ৰঞ্জন গগৈ আমাৰ অসমৰ পৰা আছিলে এতিয়া কথাটো হৈছে এওঁটো আমাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া হৈছিলে এতিয়া আমাৰ ফাৰ্ষ্ট আমাৰ জাজ কোন আছিলে সুপ্ৰিম কোৰ্টৰ জাজ অনলি জাজ অসমৰ পৰা কোন আছিলে কমেণ্ট কৰি জনাব আৰু আমাৰ গুৱাহাটী হাইকোৰ্টৰ ফাৰ্ষ্ট আছামিজ জাজ কোন আছিল আছামিজ জাজ কোন আছিলে তো এইটোও কমেণ্ট কৰি জনাব ৰঞ্জন গগৈ ডাঙৰীয়া অ'কে এওঁ ৰিটায়াৰমেণ্ট ডেটটো সুধিছিলে আচ্ছা হু এডমিনিষ্টাৰ্ছ এইটো কৈয়ে দিলোঁ আৰু আমাৰ এওঁৰ নাম হৈছে সূৰ্যকান্ত 53rd আমাৰ এই হয় চিফ জাষ্টিচ অফ ইণ্ডিয়া What is the minimum age required to qualify for election as the President of India? What is the minimum age required to qualify for election as the President of India? 35. Option C. হয়নে তো এনেকুৱা ধৰণৰ এজ ৰিলেটেড কুৱেশ্যন কিছু আহে এতিয়া কথাটো হৈছে এজৰ কথাটো যদি চাওঁ আমাৰ প্ৰেচিডেণ্ট হ'ব পাৰে ভাইচ প্ৰেচিডেণ্ট হ'ব পাৰে আৰু গভৰ্ণৰ এই গোটেইকেইটাৰে আমাৰ মিনিমাম এজ হৈছে 35 ঠিক আছে লোকসভাৰ মেম্বাৰ হ'বৰ কাৰণে মিনিমাম এজ কিমান আমাৰ 25 আৰু ৰাজ্যসভাৰ 30 আৰু MLA হোৱাৰ কাৰণে মিনিমাম এজ কিমান লাগে 25 ঠিক আছে আৰু ৰিটায়াৰমেণ্ট এজ আমাৰ সোধে মানে পিছফালে কুৱেশ্যন আছে সুপ্ৰিম কোৰ্টৰ জাজৰ ৰিটায়াৰমেণ্ট আৰু হাইকোৰ্টৰ জাজৰ ৰিটায়াৰমেণ্ট হাইকোৰ্টৰ জাজৰ ৰিটায়াৰমেণ্ট হয় 62
আৰু সুপ্ৰিম কোৰ্টৰ জাজৰ ৰিটায়াৰমেণ্ট হয় 65 Impeachment of the President of India can be initiated in which of House of Parliament? তো impeachment যিকোনো এটা হাউচত কৰিব পাৰে অপশ্যন চি Who acts as ex officio chairman of Rajya Sabha? Ex officio chairman তো এইটো কোন হয় Vice President option B If both the offices of the president and vice president fall vacant, who discharges the duties of the president? মানে প্ৰেচিডেণ্টৰ কোনোবা দিনা যদি বেমাৰ উমাৰ হয় বা তেওঁ যদি তেওঁ যদি নোহোৱা হয় লগতে ভাইচ প্ৰেচিডেণ্টো যদি নোহোৱা হয় তেতিয়াহ'লে দেশখনৰ প্ৰেচিডেণ্টৰ ৰোলটো কোনে প্লে কৰিব অপশ্যন চি চিফ জাষ্টিচ অফ ইণ্ডিয়া The real executive power under the Indian cabinet system rests with whom? তো real executive power হয় আমাৰ প্ৰাইম মিনিষ্টাৰ আৰু কাউন্সিল অফ মিনিষ্টাৰ ঠিক আছে এই 12-13 জন ব্যক্তিৰ ওপৰতেই এইখন দেশৰ গোটেই এক্সিকিউটিভ পাৱাৰখিনি থাকে অপশ্যন বি তো মই পুতুককে আমাৰ ইণ্ডিয়ান যেটো কনষ্টিটিউশ্যন হয় এই কনষ্টিটিউশ্যনে আমাৰ ইণ্ডিয়ান ষ্ট্ৰাকচাৰটো কেনেদৰে ধৰিছে তাৰ ওপৰত চাওঁ তো ইণ্ডিয়াৰ কনষ্টিটিউশ্যনে তিনিটা পিলাৰৰ কথা কৈছে এটা হৈছে আমাৰ লেজিসলেটিভ এটা হৈছে আমাৰ এক্সিকিউটিভ আৰু এটা পিলাৰ হৈছে আমাৰ জুডিচিয়েল লেজিসলেটিভ যিয়ে আমাৰ লটো আমাৰ ল পাস কৰে ল মেকিং দ্য ল এণ্ড দে পাস দ্য ল লেজিসলেটিভ ঠিক আছে য'ত আমাৰ প্ৰেচিডেণ্ট আমাৰ লেজিসলেটিভ হেড হয় লগতে আমাৰ পাৰ্লিয়ামেণ্ট থাকে আৰু পাৰ্লিয়ামেণ্টৰ ৰাজ্যসভা আৰু লোকসভা থাকে ৰাজ্যসভাক আমি কওঁ আপাৰ হাউচ আৰু লোকসভাক বুলি কওঁ আমি লোৱাৰ হাউচ হোমৱৰ্ক পিছফালে কুৱেশ্যন আছে অৱশ্যে লোকসভাৰ মেক্সিমাম মেম্বাৰ কিমান আৰু ৰাজ্যসভাৰ মেক্সিমাম মেম্বাৰ কিমান ঠিক আছে লোকসভাৰ স্পিকাৰ ৰাজ্যসভাত থাকে চেয়াৰমেন ঠিক আছে চেয়াৰমেন আৰু লোকসভাত থাকে স্পিকাৰ এই লোকসভাখন 5 বছৰ মূৰে মূৰে এখন কি হয় ডিজলভ কৰি দিয়া হয় আৰু এইখন হৈছে ডিজলভ কেতিয়াও নহয় প্ৰত্যেক 2 বছৰ মূৰে মূৰে 1/3 অফ দ্য মেম্বাৰ অফ ৰাজ্যসভা ৰিটায়াৰ হয় বা তেওঁলোকৰ টেনিয়ৰটো শেষ হয় ঠিক আছে তো গতিকে আমাৰ ৰাজ্যসভাটো এখন কণ্টিনিউৱাছ হৈ গৈ থাকে তাৰ কোনোদিন ডিজলভ নহয় কিন্তু লোকসভাখন ডিজলভ হয় তাৰপিছত আছে আমাৰ এক্সিকিউটিভ পাৱাৰ এই যিখিনি ল পাছ কৰিলে সেইটো এক্সিকিউট কৰে আমাৰ এই এক্সিকিউটিভ পিলাৰে তাত আমাৰ প্ৰাইম মিনিষ্টাৰ আৰু কাউন্সিল অফ মিনিষ্টাৰ থাকে যেনে ডিফেন্স মিনিষ্টাৰ হোম মিনিষ্টাৰ ফাইনেন্স মিনিষ্টাৰ এনেকুৱা তো তেওঁলোকক হেড কৰে আমাৰ প্ৰাইম মিনিষ্টাৰে ঠিক আছে আৰু লাষ্টৰটো হৈছে আমাৰ জুডিচিয়েল পিলাৰে এই যিটো ল পাছ কৰে সেই লটো according to the constitution হয় নে নহয় নে সেইটো কনষ্টিটিউশ্যনৰ বেসিক ষ্ট্ৰাকচাৰটো হাৰ্ট কৰিছে নেকি বা এন্টি কনষ্টিটিউশ্যনেল হৈছে নেকি বা এন্টি ইণ্ডিয়া কমন সেন্স হৈছে নেকি সেই বস্তুখিনি চেক কৰে ঠিক আছে তো জুডিচিয়েলৰ মেইন আমাৰ সুপ্ৰিম কোৰ্ট তাৰ পিছত আছে আমাৰ হাই কোৰ্ট আৰু তাৰ তলত আছে আমাৰ ডিস্ট্ৰিক্ট কোৰ্ট সুপ্ৰিম কোৰ্টে মেইনলি ফাণ্ডামেণ্টেল ৰাইটটোৰ গাইড বুলি কোৱা হয় গাৰ্জিয়ান অফ দ্য ফাণ্ডামেণ্টেল ৰাইট ঠিক আছে ফাণ্ডামেণ্টেল ৰাইটৰ গাৰ্জিয়ান এইটোৱে হৈছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ষ্ট্ৰাকচাৰ নেক্সট কুৱেশ্যন দ্য প্ৰেচিডেণ্ট কেন নমিনেট হাউ মেনি মেম্বাৰ্ছ টু দ্য ৰাজ্যসভা তো অপশ্যন চি 12 ঠিক আছে এতিয়া কথাটো হৈছে পিছফালে আছে বাৰু লোকসভা আৰু ৰাজ্যসভা লোকসভাত টোটেল মেম্বাৰ কিমান থাকে মেক্সিমাম সিট আছে 552 কিন্তু বৰ্তমান আমাৰ তাত আছে টোটেল মেম্বাৰ 543 ঠিক আছে আৰু ৰাজ্যসভাত টোটেল সিট হৈছে আমাৰ
250 কিন্তু বৰ্তমান আমাৰ হাতত আছে 245 আৰু এই ৰাজ্যসভাতেই আমাৰ একচুৱেলি এই যে 200 ইয়াতে মই কৈ দিছোঁ এই 250 দুটা পাৰ্টত ভগাই ল'ব পাৰি 238 আৰু ইফালে 12 এইকেইটা আমাৰ ইলেক্ট হৈ আহে ইনডাইৰেক্টলি আৰু এইকেইটাক প্ৰেচিডেণ্টে ৰিকমেণ্ড কৰিব পাৰে ঠিক আছে তো অপশ্যন চি An ordinance promulgated by president must be approved by parliament within how many weeks of its assembly? এটো বহুত কেইটা এক্সামত আহিছে যে যেতিয়া এটা অৰ্ডাৰ এটা বা এটা ল বা এটা নতুন অৰ্ডাৰ এটা পাছ কৰে অৰ্ডিনেন্স এটা প্ৰেচিডেণ্টে পাছ কৰে সেইটো পাৰ্লিয়ামেণ্টে কিমান দিনৰ ভিতৰত সেইটো এপ্ৰুভ কৰিব লাগিব তো অপশ্যন বি 6 weeks okay don't forget not 6 months only 6 weeks 6 সপ্তাহৰ ভিতৰত under which article can the president declare a national emergency অলপ আগতে national emergency ওপৰত কোৱেশ্চন হৈছিল তো অপশ্যন এ national emergency है आर्टिकल 352 तो इमार्जेंसी की प्रकार আছে সেইখিনি অকমান আপোনালোকে চাই ল'ব চাওক Who is the supreme commander of the defense forces of India তো আমাৰ মানে আমাৰ ডিফেন্স যেটো আছে ডিফেন্স মিনিষ্ট্ৰি তাৰ সুপ্ৰিম কমান্ডাৰ কোন তো হেজন হৈছে আমাৰ প্ৰেসিডেন্ট অপশ্যন ডি তো নেক্সট আহিলে fourth part or maybe last part parliament of this video day আৰু আছে বাৰু part কেটামান তো parliament of india ওপৰত কেটামান questions আও what is the maximum structural gap permitted between two consecutive session of the parliament session তো session দুটা sessionৰ মাজত কিমান গ্যাপ থাকিব লাগে 6 মান্থৰ মানে ম্যাক্সিমাম 6 মান্থ মানে 6 মাহতকৈ বেছি গ্যাপ থাকিব নোৱাৰিব দুটা সেশনৰ মাজত তো সেশন কেনেকুৱা ধৰণৰ থাকিব পাৰে এটা আছে বাজেট সেশন এটা আছে এটা আছে আমাৰ মনসুন সেশন আৰু এটা হ'ব পাৰে উইন্টাৰ সেশন ঠিক আছে তো এই যিকেটা সেশন আমাক বহে এই সেশন কেটাৰ মাজত ম্যাক্সিমাম আমাৰ 6 মান্থৰ গ্যাপ থাকিব পাৰে তাতকৈ বেছি থাকিব নোৱাৰে তো ইয়াতে আমাৰ ৰিলেটেড কেটামান কোৱেশ্চন হৈছে যে এই সেশনটো কোনে সামন কৰিব পাৰে কোনে মানে সেশনৰ কাৰণে এটা মানে ৰিকুৱেষ্ট কৰিব পাৰে বা সামন কৰিব পাৰে ৰিকুৱেষ্ট নহয় সামন মানে অৰ্ডাৰ পাস কৰিব পাৰে সেশন বহাব লাগে বুলি তো হেতু হৈছে প্ৰেসিডেন্টে ঠিক আছে আৰু লোকসভাৰ স্পিকাৰে এটো এডজাৰ্ন কৰিব পাৰে ঠিক আছে তো এইটো হৈছে আমাৰ এটা জানিবলগীয়া কথা অপশ্যন সি এটো কোৱেশ্চন আনসাৰ A money bill can be introduced exclusively in which house? তো money bill আমাৰ বেলেগ বিল থাকে তাৰ ভিতৰত আমাৰ এটা আছে money bill যেটো যেখন আটাইতকৈ ইম্পৰ্টেন্ট বিল হয় এখন অনলি লোকসভাতহে আমাৰ ইন্ট্ৰোডিউস কৰিব পাৰি তো বিল বহুত প্ৰকাৰ আছে বিল এখন থাকে আমাৰ অৰ্ডিনাৰী বিল এখন থাকে আমাৰ অৰ্ডিনাৰী বিল তাৰ পিছত থাকে এখন মানি বিল তাৰ পিছত থাকে ফাইনান্সিয়েল বিল আৰু লাষ্টত আছে আমাৰ আৰু বহুত থাকে বিল কিন্তু এইগিটা আমাৰ মেইন কনস্টিটিউশন এমেন্ডমেন্ট বিল এই মানি বিল আচ্ছা এইটো আমাৰ 110 নম্বৰ আৰ্টিকলে কয় বাকি কেটা চাই লব মানি বিল কেৱল ইন্ট্ৰোডিউস কৰিব পাৰে অনলি লোকসভাত ঠিক আছে মানি বিল অনলি কোট ইন্ট্ৰোডিউস কৰিব পাৰে লোকসভাত আচ্ছা অৰ্ডিনাৰী বিল কোট ইন্ট্ৰোডিউস কৰিব পাৰি অৰ্ডিনাৰী বিল যিকোনো এটা মানে লোকসভাত নহলে বা ৰাজ্যসভাত কৰবাত কৰিলেই হ'ল কিন্তু দুইখন হাউসৰ মানে লোকসভাই হওক ৰাজ্যসভাৰ দুইটাৰে
এপ্ৰুভাল লাগিব মানি বিলৰ ওপৰত ৰাজ্যসভাৰ কোনো হাত নাথাকে মানে ৰাজ্যসভাই কেৱল মানে কি কৰিব পাৰে ৰিকমেণ্ডেশ্যনহে দিব পাৰে এটা মানে ৰিকুৱেষ্ট কৰিব পাৰে যে এনেকুৱা হ'ব লাগে তেনেকুৱা হ'ব লাগে আৰু সেই ৰিকমেণ্ডেশ্যনখিনি লোকসভাই মানিবও পাৰে নামানিবও পাৰে সেইটো বাইণ্ডিং নহয় ঠিক আছে আৰু 2 নম্বৰ কথা এই বিলটো যিকোনো এখন বিল মানি বিল হিচাপে মানে ইন্ট্ৰডিউচ কৰোঁতে সেইখন মানি বিল হ'বনে নহয় এইখন বিল মানি বিল হয়নে নহয় সেইটো ডিচাইড কৰাৰ অধিকাৰ কেৱল আমাৰ লোকসভাৰ স্পীকাৰৰ থাকে ঠিক আছে মানি বিল এটা আমাৰ লোকসভাৰ স্পীকাৰে হয়নে নহয় ডিচাইড কৰে 110 নম্বৰত থাকে আৰ্টিকল আৰু এইটো আমাৰ লোকসভাত হ'ব পাৰে ইয়াত ৰাজ্যসভাৰ কোনো হাত নাথাকে ৰাজ্যসভাই কেৱল ৰিকমেণ্ডেশ্যন কৰিব পাৰে যিটো ৰিকমেণ্ডেশ্যন লোকসভাই মানিব পাৰে নামানিব পাৰে ঠিক আছে বাকী থাকিলে ফাইনেন্সিয়েল বিল আৰু কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল যিকোনো আইডাৰ অফ দ্য হাউচ আমি দিব পাৰোঁ সেইকাৰণে মেক্সিমাম কুৱেশ্যন আমাৰ মানি বিলৰ লগতে আহে হু ডিচাইডছ ৱেডাৰ এ পাৰ্টিকুলাৰ বিল ইজ এ মানি বিল অৰ নট এইটো মই অলপ আগতে ক'লোঁ লোকসভা তো অপশ্যন চি হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টেৰী লোকসভা চিটছ এল'কেটেড টু দ্য ষ্টেট অফ আছাম লোকসভা চিট আছে আমাৰ তাত 14খন অপশ্যন চি আৰু ৰাজ্যসভাৰ চিট আছে 7খন ঠিক আছে লোকসভাৰ চিট আছে আমাৰ 14খন আৰু ৰাজ্যসভাৰ চিট আছে আমাৰ 7খন আচ্ছা এইটো কুৱেশ্যন আমাৰ 2022ৰ আহিছিলে আছাম পুলিচত তো ৰাজ্যসভাত কিমান অপশ্যন বি হ'ব ন অপশ্যন বি দ্য ষ্ট্ৰাকচাৰেল মেকানিজম অফ জইণ্ট ছিটিং অফ বোথ হাউচেছ কেতিয়াবা দুয়োখন হাউচ লোকসভা ৰাজ্যসভা দুয়োখন একেলগে বহে তাক কোৱা হয় জইণ্ট ছিটিং ঠিক আছে আৰু সেইটো প্ৰিজাইড অভাৰ কোনে কৰে জইণ্ট ছিটিঙৰ কাৰণে প্ৰথমতে অৰ্ডাৰ পাছ কৰে প্ৰেচিডেণ্টে আৰু সেইটো প্ৰিজাইডিং অভাৰ মানে তাৰ সভাপতিত্ব কোনে কৰে অপশ্যন চি দ্য স্পীকাৰ অফ লোকসভা হোৱাট কনষ্টিটিউটছ দ্য মিনিমাম ষ্টেচুটৰী কোৰাম required to hold a sitting of either house of the parliament যিকোনো এখন পাৰ্লিয়ামেণ্ট লোকসভাই হওক বা ৰাজ্যসভাই হওক তাৰ সেইটো যেতিয়া ছিটিং মানে যেতিয়া মানে মিটিংখন হ'ব বুলি ক'ব পাৰোঁ আমাৰ ভাষাত ছিটিঙৰ কাৰণে মিনিমাম কিমান মেম্বাৰ তাত প্ৰেজেণ্ট থাকিব লাগিব তো ইয়াৰ অপশ্যন হৈছে অপশ্যন বি কাৰেক্ট অপশ্যন 1/10 ফৰ এক্সাম্পল লোকসভাত আমাৰ কিমান থাকে লোকসভাৰ টোটেল মেম্বাৰ কিমান আমাৰ আৰু ৰাজ্যসভাৰ কিমান দুইটা যদি আপোনালোকে চাই এইটো হৈছে আমাৰ 250 হয়নে আৰু 250 কিন্তু বৰ্তমান যেনিবা আছে 245 আৰু লোকসভাত কিমান আছে 552 কিন্তু বৰ্তমান আছে আমাৰ যেনিবা 543 অৰ্থাৎ 10% তাৰমানে মিনিমাম 55জন মানুহ থাকিলেহে লোকসভাখন মানে চালু হ'ব মেম্বাৰ থাকিব লাগিব 55তকৈ তলত থাকিলে সেইদিনা কাৰণে লোকসভাখন ষ্টাৰ্ট নহ'ব ঠিক তেনেকৈ ৰাজ্যসভাখন হ'বৰ কাৰণে মিনিমাম 25জন মানুহ লাগিব মানে মানুহ নহয় মেম্বাৰ ঠিক আছে তেতিয়াহে ৰাজ্যসভা সেইদিনাৰ কাৰণে ছিটিংটো কণ্টিনিউ হ'ব ষ্টাৰ্ট হ'ব চ' দ্য 1/10 of the total membership option B the allocation of seats in the Rajya Sabha to various states is detailed under which schedule ৰাজ্যসভাত কিমানটা চিট থাকিব কি নাথাকিব বেচিক্যালি ৰাজ্যসভাৰ বিষয়ে কোনটো শিডিউলত কোৱা হৈছে তো এইটো কৈছে অপশ্যন বি 4th শিডিউল তো শিডিউল আছে আমাৰ 12টা পাৰ্ট আছে 22টা শিডিউল আছে 12টা তো এই 12টাৰ ভিতৰত এইটো হৈছে আমাৰ ফৰ্মুলা যাৰ জৰিয়তে আমি 12টা শিডিউল কণ্টিনিউৱাছ আমি মনত ৰাখিব পাৰোঁ টিয়াৰ্ছ অফ অল PM তো ইয়াতে চাওক 4 নম্বৰ যিটো শিডিউল তাতে আমাৰ ৰাজ্যসভাৰ বিষয়ে কোৱা হৈছে ঠিক আছে আৰু এই গোটেইখিনি বিষয়ে চাবৰ কাৰণে ইউটিউবৰ ভিডিঅ' আপোনালোকে চাব পাৰে বা মই কেতিয়াবা শিডিউলৰ ওপৰত দুই এটা কুৱেশ্যন লৈ আহিম এতিয়া ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট দুই এটা চাই যাব পাৰে তো এইটো যিহেতু প্ৰিভিয়াছ ইয়েৰত আহিছিল সেইকাৰণে মই এইটো কৈ দিলোঁ আহি যাব পাৰে যে কোন নম্বৰ শিডিউলত ৰাজ্যসভাৰ বিষয়ে আছে তো 4 নম্বৰ শিডিউলত আমাৰ
6 শিডিউলত আমাৰ অসমৰ বিষয়ে কোৱা হৈছে হয়নে আদাৰ ষ্টেটছ 6 শিডিউলত সেইটো এটা আহি যাব পাৰে What is the maximum strength of Lok Sabha as envisioned by the Constitution? তো actually কিমান maximum strength লোকসভাৰ হয় তো মই কৈ আছোঁ যে 552 অপশ্যন চি কিন্তু আমাৰ আছে বৰ্তমান 543 ঠিক আছে এইটো যোৱা 2 বছৰ আগত আহিছিলে বি এডৰ এন্ট্ৰেন্সত Which parliamentary committee is exclusively composed of members from the Lok Sabha? তো এইটো হৈছে কোনটো পাৰ্লিয়ামেণ্টাৰী কমিটি আমাৰ কমিটি বহুত ধৰণৰ কমিটি থাকে পাব্লিক একাউণ্টছ কমিটি এষ্টিমেট কমিটি কমিটি অন দ্য পাব্লিক আণ্ডাৰটেকিং হয়নে এথিক্স কমিটি তো পাৰ্লিয়ামেণ্টাৰী কমিটিৰ কোনখন কমিটিত অনলি লোকসভাৰ মেম্বাৰবোৰ থাকে ৰাজ্যসভাৰ মেম্বাৰ নাথাকে তো ইয়াৰ আনচাৰ হৈছে অপশ্যন ডি এথিক্স কমিটি বি এষ্টিমেট কমিটি অপশ্যন বি এষ্টিমেট কমিটি অপশ্যন বি তো নেক্সট আৰু এইটো মই কৰিয়ে দি থৈ যাওঁ 50টা কুৱেশ্যন হ'ব জুডিচিয়াৰী সুপ্ৰিম কোৰ্ট এণ্ড হাইকোৰ্টৰ ওপৰত The power of judicial review in India is exercised by which judicial bodies? Judicial review মানে মই অলপ আগতে ক'লোঁ যে যেতিয়া যিকোনো এটা জাজমেণ্ট এটা পাছ কৰে সেই জাজমেণ্টটো ৰিভিউ কৰাৰ যিটো অধিকাৰ সেইটো কাৰ আছে জুডিচিয়েল ৰিভিউ দুইটা কোৰ্টৰ থাকে অপশ্যন চি সুপ্ৰিম কোৰ্ট এজ ৱেল এজ হাই কোৰ্ট দুইটাই নিজৰ নিজৰ লোৱাৰ কোৰ্টৰ জাজমেণ্ট ৰিভিউ কৰিব পাৰে তো এইটো হৈছে অপশ্যন চি জাজেছ অফ হাই কোৰ্ট ৰিটায়াৰ্ড এট হুইচ এজ মই কৈছোঁ হাই কোৰ্টৰ জাজ ৰিটায়াৰ কৰে 62 আৰু সুপ্ৰিম কোৰ্টৰ কৰে 65 তো অপশ্যন বি হুইচ হাই কোৰ্ট হোল্ডছ টেৰিটৰিয়েল জুৰিছডিকশ্যন অভাৰ দ্য মেক্সিমাম নাম্বাৰ অফ ষ্টেটছ তো সেইটো কথা মনত ৰাখিব আমাৰ গৌৰৱ কৰিব পাৰোঁ আমাৰ গুৱাহাটী হাইকোৰ্ট যে আছে এইখনে হাইয়েষ্ট নাম্বাৰ অফ টেৰিটৰিয়েল জুৰিছডিকশ্যন এওঁৰ আণ্ডাৰত আছে ঠিক আছে আমাৰ আসামৰ বস্তুখিনিতো এওঁলোকে চাই লগতে আছে আমাৰ নাগালেণ্ড তাৰপিছতে আমাৰ অৰুণাচল প্ৰদেশ আছে আৰু আছে মিজোৰাম এই চাৰিটা মানে বেঞ্চ সাব ডিভিজনেল বেঞ্চ গুৱাহাটী হাইকোৰ্টে কণ্ট্ৰল কৰে আসাম অৰুণাচল নাগালেণ্ড মিজোৰাম হাইয়েষ্ট অপশ্যন এ আচ্ছা গুৱাহাটী হাইকোৰ্ট কিমান চনত স্থাপন কৰা হৈছিলে 1948 আৰু এই 1948তে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিও হৈছিলে আকৌ তো এতিয়া এটা হোমৱৰ্ক দিলোঁ যে আমাৰ আকাশবাণী গুৱাহাটী AIR অল ইণ্ডিয়া ৰেডিঅ' আকাশবাণী গুৱাহাটী কিমান চনত স্থাপন হৈছিলে আহি যাব পাৰে Disputes between the central government and one or more states fall under which jurisdiction of the Supreme Court? যিকোনো দুটা ষ্টেটৰ মাজত আৰু ইফালে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মাজত যদি ডিস্পিউট লাগে সেইটো সুপ্ৰিম কোৰ্টে মানে ৰাফা দফা কৰিব পাৰে সুপ্ৰিম কোৰ্টে তাত হস্তক্ষেপ কৰিব পাৰে আৰু এইটো কোনটো জুৰিছডিকশ্যনৰ আণ্ডাৰত আছে এইটো হৈছে অপশ্যন বি অৰিজিনেল জুৰিছডিকশ্যন ঠিক আছে নেক্সট 45 নম্বৰ কুৱেশ্যন হু এপইণ্টছ দ্য জাজেছ অফ হাই কোৰ্ট অফ ইণ্ডিয়া তো হাই কোৰ্টছ অফ ইণ্ডিয়াৰ জাজেছক কোনে এপইণ্ট কৰে আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হাই কোৰ্টৰ জাজ আৰু সুপ্ৰিম কোৰ্টৰ জাজ গোটেইবোৰকে আমাৰ প্ৰেচিডেণ্টে আমাৰ এপইণ্ট কৰে Which article empowers the Supreme Court to issue writs for the enforcement of fundamental right? Which article empowers Supreme Court? অলপ আগতে কৈছোঁ ৰিট যিটো থাকে ৰিট আমাৰ 5টা ৰিট আছিলে তাৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট দুয়োটাই জাৰি কৰিব পাৰে সুপ্ৰিম কোৰ্টে জাৰি কৰে আমাৰ 32 নম্বৰ আৰ্টিকুলৰ ওপৰত বেছ কৰি আৰু হাই কোৰ্টক এইটো পাৱাৰ দিছে আমাৰ 226 নম্বৰ আৰ্টিকুলে ঠিক আছে তো এইটোৰ অপশ্যন হ'ব এ 32 এইটো গুৱাহাটী ইউনিভাৰ্চিটিত আহিছিলে আকৌ মানে আমাৰ বি এড এণ্ট্ৰেন্সত
From which country did India adopt the concept of public interest litigation? PIL এইটো হয় USA. Option C. এইখন মই ফাৰ্ষ্ট এটা নে দুটা ভিডিঅ'তে কৈছিলোঁ যে আমাৰ কনচেপ্ট যিবিলাক আছে চেলিয়েণ্ট ফিচাৰ্ছ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ গোটেইবিলাক আমাৰ বেলেগ বেলেগ দেশৰ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিলে যেনে ব্ৰিটিছৰ পৰা লোৱা হৈছিলে ছিংগল চিটিজেনশ্বিপ ডক্ট্ৰাইন অফ প্লিজাৰ পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজ ৰুল অফ ল এইখিনি কানাডাৰ পৰা আমাৰ ৰেচিডুৱেল পাৱাৰ লোৱা হৈছিলে ফেডাৰেল ছিষ্টেমটো লোৱা হৈছিলে মানে ইম্পৰ্টেণ্টকেইটা কৈ দিছোঁ অষ্ট্ৰেলিয়াৰ পৰা আমাৰ কনকাৰেণ্ট লিষ্টৰ কনচেপ্টটো অনা হৈছিলে তো ফান ফেক্ট এডুকেশ্যনটো আমাৰ কোনটো লিষ্টত পৰে এডুকেশ্যন আমাৰ কনকাৰেণ্ট লিষ্টত থাকে ডিফেন্সটো থাকে চেণ্ট্ৰেল লিষ্টত ঠিক আছে এডুকেশ্যনৰ বিষয়ে যিহেতু আমি প্ৰিপেয়াৰ কৰিছোঁ গতিকে এডুকেশ্যন কোনটো লিষ্টত থাকে কনকাৰেণ্ট লিষ্টত মই ইয়াৰ আগৰ ভিডিঅ'ত চাগে মই কৈছোঁ তাৰপিছত আমাৰ ৰাছিয়াৰ পৰা লৈছোঁ আমাৰ ফাণ্ডামেণ্টেল ডিউটিছ মই কৈছোঁ অলপ আগতে আৰু আমেৰিকাৰ পৰা লৈছোঁ ফাণ্ডামেণ্টেল ৰাইট আয়াৰলেণ্ডৰ এইটোৱে কুৱেশ্যন আছিলে আয়াৰলেণ্ডৰ DPSPটো আয়াৰলেণ্ডৰ পৰা লোৱা হৈছিলে আৰু বাকীখিনি আৰু চাই ল'ব এমেণ্ডমেণ্টটো আমাৰ চাউথ আফ্ৰিকাৰ পৰা লোৱা হৈছিলে কনষ্টিটিউশ্যনখন যে এমেণ্ডমেণ্ট কৰিব পাৰি সেইটো আমাৰ চাউথ আফ্ৰিকাৰ পৰা লোৱা হৈছিলে ঠিক আছে গতিকে চাই ল'ব কোনটো ইয়াৰ স্ক্ৰীনশ্বট এটা ৰাখি ল'ব ৰাখিলে কোনটো দেশৰ পৰা কোনখন দেশৰ পৰা কোনটো কনচেপ্ট ধাৰ কৰা হৈছিলে এবাৰ ৰিভাইজ কৰি যাব লাষ্ট নাম্বাৰ 2 কুৱেশ্যন structural seat of Guwahati High Court is permanently located in which city? Obviously Guwahati. Option B. 49. Retirement age of Supreme Court judge in India is established at 65. অলপ আগতে মই কৈয়ে আছোঁ Option C. And আজিৰ এই ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন which article of the Constitution addresses the advisory jurisdiction of the Supreme Court? এডভাইজৰী জুৰিছডিকশ্যন মানে হৈছে যেতিয়া কিবা এটা ডিছপিউট এটা হয় কিবা এটা ডাইলেমা এটা হয় যিটো আমাৰ প্ৰেচিডেণ্টে ফেচ কৰে বা গভৰ্ণমেণ্টে ফেচ কৰে সেই ডাইলেমাটো ছল্ভ কৰাৰ কাৰণে বা সেই স্পেচিফিক টপিকটোত এটা ৰিকমেণ্ডেশ্যন এটা ছাজেশ্যন এটা বিচাৰিব পাৰে অনলি প্ৰেচিডেণ্টে ছুপ্ৰিম কোৰ্টক তেওঁক ক'ব পাৰে বোলে এইটো আমি কি কৰোঁ বা এইটো কৰাটো উচিত নে অনুচিত তো সেইটোৰ ওপৰত এটা জাজমেণ্ট বা এটা কাইণ্ড অফ ছাজেশ্যন এটা ল'ব পাৰে ছুপ্ৰিম কোৰ্টৰ পৰা একৰ্ডিং টু দ্য আৰ্টিকল 143 সেইকাৰণে এইটো কোৱা হয় আই লাভ ইউ আৰ্টিকল অফ কনষ্টিটিউশ্যন গুগলত আপোনালোকে মাৰি পেলাই গমেই পাব আই লাভ ইউ আৰ্টিকল তো এইটো অনলি প্ৰেচিডেণ্টেহে পাৰে ছুপ্ৰিম কোৰ্টক এই মানে আৰ্টিকুলৰ ওপৰত বেছ কৰি কিনে ছাজেশ্যন খুজিব ঠিক আছে তো অপশ্যন চি তো আজিলৈকে ইমানেই ভিডিঅ' হওক নেক্সট ভিডিঅ'টোত আমি ষ্টেট গভৰ্ণমেণ্ট এছাম এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত ষ্টাৰ্ট কৰিম নেক্সট 50টা কুৱেশ্যন আছে তো ভাল পালে লাইক মাৰি থৈ দিব আৰু যিকেইটা সন্দেহ আছে সেইকেইটাত কমেণ্ট কৰি দিব আৰু লগতে কি নতুন কিবা টপিকৰ ওপৰত ভিডিঅ' এনেকুৱা ধৰণৰ ৰিচাৰ্চ বেছড কুৱেশ্যন লাগিব নেকি PYQ কমেণ্ট কৰি কিনে জনাব থেংক ইউ